আমিনগাঁৱত সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস। কামৰূপ জিলাৰ উকিল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আইনজীৱীগৰাকীয়ে। উদ্বোধনী ভাষণত দুই অসমীয়া মহাপৰাক্ৰমী মহাবীৰ লাচিত চিৰায়ক সোঁৱৰণ কৰে দীপক কুমাৰ দাসে। মহাবীৰ দুগৰাকীৰ দৰে তীব্ৰ মনোবলেৰে কামৰূপ জিলা উকিল সন্থাৰ এটা নতুন গৃহ নিৰ্মাণৰ পদক্ষেপ ভয়কী প্ৰশংসা কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। আনহাতে দেশৰ আইন ব্যৱস্থা সুস্থিৰ হলেহে দেশ সুস্থিৰ হৈ থাকিব। তাৰ বাবে আইনজীৱী আৰু আদালতৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজন নিতান্তই প্ৰাসংগিক। কামৰূপ জিলা উকিল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গোস্বামী। আজি এক সক্ৰিয়তা লাভ কৰিলে কামৰূপ জিলা উকিল সন্থাই, কিয়নো বিগত প্ৰায় 10টা বছৰে কামৰূপ জিলা উকিল সন্থাৰ কাৰ্যালয় আছিল অস্থায়ী গৃহত। আজিৰ দিনটোতেই সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে সৰ্বধৰ্মীয় পথৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মৌলবীৰ দুৱা প্ৰাৰ্থনাৰে সম্পাদন কৰা হয় এই গৃহপ্ৰৱেশ কাৰ্যসূচী। ইয়াৰ বাবে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত আবণ্টন দিছিল 4 কঠা ভূমি। এই ভূমিতে উকিল সন্থাৰ সদস্যসকলৰ দান বৰঙণিৰে প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে স্থায়ী ভৱনৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতাৰে উপচাই দিয়ে উকিল সন্থাই। উকিল সন্থাৰ অভাৱ বহু আছে। অনাগত দিনত মুখ্যমন্ত্ৰীৰ সহায় সহযোগিতা কামনা কৰে কামৰূপ জিলাৰ উকিল সন্থাই। অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে জিলা সত্ৰ ন্যায়াধীশ গৌতম বৰুৱা উপস্থিত থাকে। আজি আচলতে আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন উকিল সন্থা কামৰূপ আমিনগাঁৱৰ কাৰণে, যে আজি আমি আমাৰ উকিল সন্থাৰ স্বকীয় পৰিচয় এটা পালোঁ। ইমান দিনে আমি পিতৃবনস্পতি গুদামত অস্থায়ীভাৱে আমি আছিলোঁ, কিন্তু আজিৰ পৰা আমি এটা স্থায়ী গৃহৰ আমি এটা আজি শুভ উদ্বোধন হ'ল। খুবেই আমাৰ কাৰণে এটা আনন্দৰ বিষয়। আজি আমাৰ উকিল সন্থাৰ আমিনগাঁৱৰ সদস্যৰ কাৰণে অতিশয় গৌৰৱৰ দিন যে আমাৰ সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দীপক কুমাৰ দাসদেৱে আজি আমাৰ উকিল সন্থাৰ এই গৃহটি শুভ উদ্বোধন কৰিলে। আৰু আমাক ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী এই সমষ্টিৰ স্থানীয় বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 4 কঠা আমাক মাটি ইতিমধ্যে আমাক অৰ্পণ কৰিছিলে, আৰু এই হিচাপতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আশা কৰিছোঁ যে তেখেতৰ জৰিয়তে আমি উকিল সন্থাৰ এটি RCC বিল্ডিং গৃহ এটি পাম নিশ্চয়। আমাক যথেষ্ট ঠাইৰ আমাৰ অভাৱ এতিয়াও, আমি নিশ্চয় তেখেতক আমি এই হিচাপতে আমি স্মাৰকপত্ৰ আমি জনাইছোঁ ইতিমধ্যে, আৰু আমি তেখেতক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যাতে আমি তেখেতৰ পৰা এই সুবিধাখিনি পাওঁ তাৰ কাৰণে আমি তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। কিমান টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ল এই কাৰ্য? আমাৰ প্ৰায় 10 লাখ টকা ইতিমধ্যে আমাৰ খৰচ হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ এটা আচৰিত কথা যে আমি গোটেই উকিল সমাজৰ আমাৰ সন্থাৰ সদস্যসকলৰ যি দান বৰঙণি আমি গৃহটো নিৰ্মাণ কৰিলোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাক 1 লাখ টকা প্ৰদান কৰিছে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ বিশেষকৈ এক্সিকিউটিভ চেয়াৰমেন অপূৰ্ব শৰ্মাৰ তত্বাৱধানত বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাক 1 লাখ টকা প্ৰদান কৰিছিলে। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।